নমস্কাৰ, ইভি এক্সপো অন্য এটা ভাগত মই আপোনালোকক স্বাগত জনাইছোঁ। এই যিটো নেকি চলি আছে আপোনাৰ 20, 21, 22 ডিচেম্বৰ 2024 প্ৰগতি মেদানৰ ভিতৰত। আৰু ইয়াত চব আপোনাৰ মানে ইলেক্ট্ৰিক স্কুটি হৈ গ'ল, আপোনাৰ অটো হৈ গ'ল, ই ৰিক্সা হৈ গ'ল, চবৰে মানে ইয়াত আপোনাৰ এক্সপ' চলি আছে। চব কোম্পানীবিলাকে আনিছে নিজৰ নিজৰ প্ৰডাক্টবিলাক। আৰু মই আপোনালোকক আজি এই কোম্পানীটো ষ্টলটো মই ভিজিট কৰাম, যিটো নেকি মানে আপোনাৰ এটা অ' ই এম কোম্পানী হয়। আৰু এইটো কোম্পানীটো বেছ হৈছে আপোনাৰ নয়ডা বেছ কোম্পানী হয়। আৰু এখেতলোকে খুব ধুনীয়া ধুনীয়া স্কুটি কিছুমান ডিছপ্লে কৰি ৰাখিছে ইয়াত। এইখন ফ্ৰণ্টৰ পৰা খুব ধুনীয়া দেখিবলৈ কাৰণে। আৰু কি বুলি কয়, বলকচোন চাওঁ এখেতলোকৰ কেনেকুৱা কি আছে। এতিয়া ফ্ৰণ্টৰ পৰা দেখিবলৈ বহুতেই ধুনীয়া। চাৰ্জিং ষ্টেচনটো মানে চাৰ্জিং আউটপুট বা ইনপুট চব দেখাই ৰাখিছে। এয়া ইনপুট হৈ গ'ল ইয়াত, মানে চাৰ্জিঙৰ কোনো মানে ধৰি লওক মানে খুব সুবিধাজনক দেখা যায়। আৰু এয়া চাবি ছিষ্টেম হৈ গ'ল আপোনাৰ। চাবিও মানে আপোনাৰ ধৰি লওক চব টাইপৰ দিয়া আছে। আপোনাৰ ধৰি লওক NFC কাৰ্ড হৈ গ'ল, মেনুৱেল কি হৈ গ'ল, প্ৰতিটো ধৰণৰ মানে চাবি দিয়া আছে ইয়াত আপোনালোকৰ। আৰু এইটো হৈ গ'ল আপোনাৰ চাৰ্জিং, যিটো নেকি আমি ধৰি লওক নৰ্মেল ঘৰতো আমি লগাই পিনে চাৰ্জিং কৰিব পাৰিম তাৰমানে। তো মানে চাৰ্জিঙৰ এখেতলোকে ইয়াত ধুনীয়াকৈ ডিছপ্লে কৰি ৰাখিছে। ধুনীয়া প্ৰডাক্ট বনালে এখেতলোকৰ, তাৰমানে কম্বিনেশ্যন খুব ধুনীয়া ক'ব গ'লে। আৰু আপোনালোকক এবাৰ এইখনৰ মুঠতে প্ৰথমত এবাৰ ডিক্কিটো দেখাই দিছোঁ, যিটো নেকি ধৰি লওক বহুত ডাঙৰ স্পেচ আছে, চাফিচিয়েণ্ট মানে। ইয়াত আপোনাৰ হেলমেট এটা ধুনীয়াকৈ থাকিব, আৰু কিছুমান পানী বটল চানী বটল বা কিবা এটা এনেকুৱা সৰু সুৰা বেগো থ'বলৈ পাৰিব। এইটো হৈ গ'ল আপোনাৰ এই বেটেৰী কানেক্টৰৰ কাৰণে, লিথিয়াম আয়ন বেটেৰী যদি কোনোবা লিথিয়াম বোলে লিকুইড লেড এচিড বেটেৰীৰ কাৰণে। আৰু এইটো মানে সেই একচুৱেলি সেই লুকিং গ্লাছ কেইখন ভৰাই আনিবলৈ কাৰণে, কেলৈ এক্সপৰ্ট আনিছেতো ধৰি লওক নিজৰ কোম্পানীৰ পৰা এক্সপৰ্টলৈকে আনিবলৈ কাৰণেও ধৰি লওক গাড়ীত আনিছেতো লুকিং গ্লাছখন মানে ইয়াত ভৰাই পিনে খুলি পিনে লৈ আহে। আৰু MCB চুইচ এটা দিয়া আছে। ইয়াৰ বাহিৰে ধৰি লওক আপোনাৰ সেই চুকত মোবাইলটো থ'বলৈ কাৰণেও খুব ধুনীয়াকৈ জেগা এটা দিয়া আছে, ডাঙৰ জেগা। এই জেগাডোখৰ তো আপোনাৰ হাব মটৰ হৈ গ'ল এখেতলোকৰ। আৰু এইখন হৈ গ'ল এখেতলোকৰ বিজনেছ কাৰ্ড। এতিয়া মানে খুব মানে EV ওপৰত খুব জোৰ দিয়া গৈছে। আৰু এইটো মটৰটো মই এইফালৰ পৰা এবাৰ দেখাই দিছোঁ, হাব মটৰটো। মই এবাৰ দেখাই দিছোঁ আপোনালোকক। এই দুখন হৈছে অলপমান মানে হেভি মডেলৰ ক'ব গ'লে, এইফালেখিনি হেভি মডেলৰ অলপমান। তাৰপিছত এই দুখন হৈছে আপোনাৰ নৰ্মেল ৰেঞ্জৰ, ধৰি লওক মানে নৰ্মেলি লোকেল ডিউটিৰ কাৰণে খুব ধুনীয়া। আৰু এই স্কুটিবিলাকত মই আপোনালোকক কৈ দিছোঁ, ধৰি লওক আপোনাৰ ইয়াৰ এটা সুবিধা আছে কি, ধৰি লওক আপোনাৰ বোলে কিমান কিলোমিটাৰ ৰেঞ্জ, মানে ডেইলি আপুনি ধৰি লওক যিমান কিলোমিটাৰ চলাব, ধৰি লওক সিমান কিলোমিটাৰ ৰেঞ্জৰ মানে আপুনি বেটেৰী পেকেজ পাই যাব এখেতলোকৰ। বোলে মোক এতিয়া ধৰি লওক আমি দিনভৰ যদি আমাৰ দৰকাৰে হয়, ধৰি লওক এই স্কুললৈ ল'ৰা অহা যোৱা কৰা, বজাৰলৈ যোৱা, বজাৰলৈ অহা যোৱা কৰা, বা ল'ৰা বাচ্চা ক'ৰবাত স্কুলত কিবা কিবি এনেকৈ ধৰি লওক আমাৰ দিনটোৰ ভিতৰত আমি ধৰি লওক চলাম 40 কিলোমিটাৰ, 100 কিলোমিটাৰ বেটেৰীটো এনেই লগাই পিনেতো একো লাভ নাই। তো সেইটো হিচাপত মানে আপুনি পাই যাব, মানে যেনেকুৱা যি পেকেজ লাগে। এইটো ইয়াৰ ডিক্কিটো চাওক, এইটো চাফিচিয়েণ্ট স্পেচ আছে। ইয়াতো MCB চুইচ এটা আছে, আৰু সেই সেইকেইডাল লেড এচিড বেটেৰীৰ কাৰণে কানেক্টিভিটি তাৰমানে। আৰু এই চাওক, এতিয়া মই আপোনাক চুইচৰ অলপমান অপাৰেশ্যনটো দেখাই দিছোঁ। এইটো হৈ গ'ল মেনুৱেল নৰ্মেল চুইচ। এখন NFC কাৰ্ড লগাই দেখা আছে। চাওক, NFC কাৰ্ডৰ পৰা আপোনাৰ অন অফ হৈ গ'ল। ইয়াৰ বাহিৰে আপোনাৰ অট'মেশ্যন কিছুমান এইটো বটনৰ পৰা হৈ যাব। এইটো তাৰমানে কি, চাবিটো আপোনাৰ ধৰি লওক লগালে
ক'ৰবাত থৈ দিলে অন কৰি ল'লে মানে চব মানে চাবিটো জেপত থৈ দিলেও হৈ যাব, তেনেকুৱা টাইপ হৈ গ'ল। ধুনীয়াকৈ NFC কাৰ্ডৰ পৰা মানে অপাৰেট হৈ যায়। মই নিজেও কৰি চালোঁ এবাৰ। আৰু ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।